SI জুৱেল দাসে মোক পঢ়াৰ ব্যৱহাৰ কৰে এটা জায়গাতে তিনিটাকৈ ছাৰ সোধায় কাক কগেল মই চাকৰি কোনো বোলে ভয় নকৰোঁ যাক কৈ চাকৰি এটা এটা চাকৰি যাব 10টা পাম এনেকুৱা ভাবুকি দিয়ে তাই আৰক্ষী এটাই যদি গুণ্ডাগিৰি কৰে তেতিয়া সাধাৰণ মানুহে কি কৰিব কাক তাতে সহায় বিচাৰি যাব ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপোঁতেই আৰক্ষীৰ গুৰুলাগুলকৈ প্ৰহাৰৰ সন্মুখীন হয় এগৰাকী ব্যক্তি এই মুহূৰ্তত মই হাতীগাঁও থানাৰ সন্মুখত আছোঁ মই দেখুৱাম হাতীগাঁও থানাত কিছু সময় পূৰ্বে এগৰাকী ব্যক্তিয়ে ন্যায় বিচাৰি আহিছিল আৰু সেই ব্যক্তিগৰাকী এই মুহূৰ্তত মোৰ সৈতে আছে শংকৰে দেখুৱাব সেই ব্যক্তিগৰাকীও তেখেতে ন্যায় বিচাৰি আহিছিল হাতীগাঁও থানাত আৰু হাতীগাঁও থানাত ন্যায় বিচাৰি আহোঁতে থানাৰ ভিতৰতে তেওঁক এই থানাখনৰ SI কি নাম জুৱেল দাসে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁক 3টা থাপৰ মাৰিছে থানাৰ ভিতৰতে খুদ থানাৰ ভিতৰতে ন্যায় বিচাৰি আহোঁতে মই আপোনাৰ নামটো কি আৰু গোটেই ঘটনাটো হৈছিল কি আচলতে মোৰ নামটো আমিনুল খান আৰু মোৰ ভাগিন ছোৱালীটো নোহোৱা হৈ গৈছে আজি 3 দিন হ'ল দিছোঁ কোনো হেৰি নাহওঁতে আজি সেইটো কথাৰ সন্ধান ল'ব আহোঁতে SI জুৱেল দাসে মোক পঢ়াৰ ব্যৱহাৰ কৰে এটা জায়গাতে তিনিটাকৈ ছাৰ সোধায় এইখিনি জায়গাতে আৰু মোক সি বিভিন্ন ধৰণৰ দুৰ্ব্যৱহাৰ কৰে আৰু কৈছে কাক কগেল মই চাকৰি কোনো বোলে ভয় নকৰোঁ যাক কৈ চাকৰি এটা চাকৰি যাব 10টা পাম এনেকুৱা ভাবুকি দিয়ে তাই তেখেতে আৰু CCTV ফুটেজখিনি চাব পাৰে মোক কেনেকৈ ব্যৱহাৰ কৰিছে মই একো তাক বেয়া ব্যৱহাৰ কৰা নাই তাক ধৰাও নাই তেখেতেই মোক মাৰি পেলাই আকৌ টানিছে আজুৰাইছে বহাই ৰাখিম তোক ভৰাই ৰাখিম এনেকুৱা ব্যৱহাৰ কৰিছে এই জুৱেল দাস ছাৰে জুৱেল দাস SI জুৱেল দাসে আৰক্ষী এটাই যদি গুণ্ডাগিৰি কৰে তেতিয়া সাধাৰণ মানুহে কি কৰিব কাক তাতে সহায় বিচাৰি যাব কি কিহৰ কাৰণে কি গোচৰৰ কাৰণে আহিছিলে আপুনি থানালৈ ভাগিন ছোৱালী এটা নাইকিয়া হৈ গৈছে মোটামুটি ঈদৰ দিনাখনৰ পৰা সেই গোচৰটো দিছোঁ তাৰমানে দিনত আমাৰ ছোৱালীটোৰ লগত এটা ছোৱালী গেটত ঘূৰা ফাকা কৰি আছে সেই ছোৱালীজনীৰ লগত দেখা পাই পেলাই এই ছোৱালীটো জানে বুলি আমি এটা FIR দিছিলোঁ যে এখেতত ধৰিলে এই ছোৱালীজনীক ধৰিলে আমাৰ ভাগিনটো ওলাই যাব কিন্তু আমাৰ ভাগিন ছোৱালীটো ওলাই গৈছে গধূলি মানে 7টামান বজাত কিন্তু দিনৰ ভাগত তাৰ লগত পূৰা মানে হেৰি চলি আছে প্লেনিং চলি আছে গোটাইখিনি সেই ছোৱালীটো কিন্তু সেই ছোৱালীটোৰ কোনো তদন্ত নকৰে আজি মই সোধ-পোছ কৰা আনতে তেখেতে মোক চৰ সোধায় ক'ত মাৰিছে এইখিনিত এটা জায়গাতে 3টা চৰ মাৰিছে ঠাচি মানে আপুনি সাধাৰণ কথাটো সুধোঁতে আপোনাক 3টা চৰ মাৰিছে আজি 3 দিন হৈ গ'ল কোনো হেৰিয়ে নাই নাই আজি কোনে মাতিছিল আপুনি নিজে আহিছিলে নে আৰক্ষী মাতিছিল থানাৰ পৰাই থানাৰ পৰাই মাতিছিলে আজি মোক মাতিছিলে মানে এই যিটো ছোৱালীটোৰ ওপৰত আমি হেৰি মানে দিছোঁ যে তাইক গম পাব তাকো মাতিছে মোকো মাতিছে কিন্তু মই আগৰ পৰা আহি বহি আছোঁ কিন্তু অহা নাই কিন্তু কেছটো চাইছে আমি দিছোঁ হেৰিত জুৱেল দাসৰ তাতে জুৱেল দাস আকৌ এই IC তাতে কেছটো দিছে সেই IC জনে মোক মাতিছিলে তে মাতোঁতে সেই ছোৱালীটোকো এখেতে মাতিছে আকৌ জুৱেল দাসে সুধিছে কিয় মাতিছে তাহাঁতক মাতিবছে কিহৰ কাৰণে কৈছে সোধ-পোছ কৰিম এনেকুৱা কৈছে সি তাৰমানে কিয় মাতিব লাগে বুলি এনেকুৱা কৈছে তাক তে অহাৰ লগে লগে মই আকৌ কথাটো সুধিছিলোঁ আপুনি কি সুধিছিল মই সুধিছোঁ আপুনি অলপ মানে অলপ হেৰি কৰি আছে নেকি মোৰ লাগি আছে ৰক্ষণাবেক্ষণ দিয়া টাইপ লাগি আছে লগে মাৰি দিছে ইয়াতে মাৰি দিছে ভিতৰত CCTV ফুটেজ চাব পাৰে আপোনালোকে ভিতৰত মাৰি দিছে জুৱেল দাসে মাৰিছে জুৱেল দাসে নিজে মাৰিছে কথা নাই আৰু নাই সেইখিনি হেৰি কৰাৰ লগে লগে 3 চৰ একেলগত বহাই দিছে আৰু মানে দম আৰু তই যাক ক বোলে মই চাকৰি বোলে ভক্ষেপ নকৰোঁ ভয় নকৰোঁ কাক কবি ক সেইকাৰণে মই বিভিন্ন ধৰণে অনুৰোধ জনাইছোঁ এইটো মোৰ FIR হয় আজি 3 দিন হৈ গ'ল FIRখন দিয়া কোনো সন্ধান ওলাব পৰা নাই আৰু মোক এনেকৈ মাৰিছে আৰু সেইকাৰণে মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত তাত যে এই SI জুৱেল দাসে যে মোক প্ৰহাৰ কৰিলে মইতো চুৰ ডকাইত নহয় মই FIR দিছোঁ মোৰ ভাগিন ছোৱালী নাই সেইটো কাৰণে মোক এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে মোক এইটো মোক হেৰিটো ন্যায়টো দিয়ে আৰু এই জুৱেল দাসৰ ওপৰত জুৱেল দাসে যেনেকৈ মোক মাৰে এইটো যাতে ব্যৱস্থাটো লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আবেদন জনাইছোঁ এইটো আৰু তেখেতৰ বোলে বহুত মোক কোৱা আছে মানুহ বহুত বোলে তেখেতে অলপ বোলে এটা হেৰি মানে ডন টাইপ থাকে আৰু এনেকুৱা টাইপ বোলে দেখায় তেখেতে মই দেখাইছোঁ এখন দেখাইছোঁ এখন আচলতে গোচৰ তেওঁ আজি 3 দিন হ'ল তেওঁ যি ভাগিন সেই ভাগিনৰ ছোৱালীটো 17 বছৰ হৈছে তেওঁ ভাগিন আছিল আচলতে সেই ভাগিনগৰাকী সন্ধানহীন হোৱা তাৰপিছত তেওঁ আজি এই গোচৰখন লৈ আহি তেওঁক মাতিছিলে থানালৈ আৰু থানালৈ আহোঁতে সামান্য কথাতে তেওঁক SI জুৱেল দাসে 3টাকৈ তেওঁক চৰ মাৰে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া আছে এখন আপুনি ধৰক থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া আছে বিজয় দুৱাৰা তেখেতো শীৰ্ষ পৰ্যায়ৰ বিষয়া যিহেতু তেওঁৰ আণ্ডাৰত এই থানাখন আছে তেওঁ গম পায় নেকি ঘটনা পিছত গম পাইছে তেওঁ কি কৈছে তেওঁ মাতি পেলাই তেখেতক কৈছে এইটো গুণ্ডা নহয় বা চুৰ নহয় তই কিয় মাৰিছ তাৰমানে জুৱেল দাসক কৈছে মাতি লৈ পিছত যেতিয়া ছাৰে গম পালে মোক মাৰা বুলি তেতিয়া তেখেতক কৈছে কিয় মাৰিছ আমি চুৰ ডকাইতক থানাত মাৰোঁ সেইটো বেলেগ কথা ই চুৰ ডকাইত নহয় কিয় মাৰিছ তেতিয়া জুৱেল দাসে মাত দিয়া নাই এটাও জুৱেল দাসক বকিছে ছাৰে
মই দেখুৱাইছোঁ সতীৰ্থ শংকৰে দেখুৱাব এজন ব্যক্তি আমিনুল খান আজিৰ পৰা 3 দিন পূৰ্বে তেওঁ ভাগিনীয়েক সন্ধানহীন হৈছিল আৰু তেওঁ ভাগিনীয়েকক অপহৰণ কৰি নিয়া বা সন্ধানহীন হোৱাৰ আঁৰত এগৰাকী যুৱতীৰ বিৰুদ্ধে তেওঁ এখন গোচৰ ৰুজু কৰিছিল আৰু সেই যুৱতীগৰাকীৰ আচলতে কিয় সোধ পোছ কৰা নাই সেই কথাটো সোধোতে এইখন থানা আপুনি দেখিবলৈ পাব এইখন থানা এই থানাতে আচলতে এই যিজন যুৱক আমিনুল খান তেওঁৰ ওপৰত আচলতে যিগৰাকী SI জুৱেল দাস বিভিন্ন সময়ত জুৱেল দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে তেওঁ নিজৰ মন মৰ্জিৰ মতে আচলতে তেওঁ থাকিবলৈ বিচাৰে আৰু থাকে আৰু যিসকল লোক এই বা অভিযোগ বা ইয়ালৈ যিসকলে গোচৰ তৰিবলৈ আহে তেওঁলোকক তেওঁ মন মৰ্জিৰ মতে আচলতে তেওঁলোকে ব্যৱহাৰ কৰে বুলি এটা গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে আচলতে নিশ্চিতভাৱে এইটো এটা শংকিতৰ বিষয় কাৰণ আৰক্ষীৰ ওচৰলৈ এইদৰে যদি ন্যায় বিচাৰি অহাৰ পিছতো যদি এইদৰে আচলতে ভুক্তভোগীয়ে এনেধৰণৰ ব্যৱহাৰৰ যদি সন্মুখীন হ'বলগীয়া হয় নিশ্চিতভাৱে আমি অথবা জনসাধাৰণ কাৰ ওচৰলৈ যাম সেইটো এটা ডাঙৰ প্ৰশ্ন